2026 আমাৰ পৰিক্ৰমা বুলিবলৈ বিশেষ নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানৱতা সেৱাৰ লৈ পেলাই আমি কাম কৰি যাবলৈ কৈছে যাৰ বাবে আমি প্ৰত্যেকজন বিধায়ক বা প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমি যোৱাটো লোকসভা নিৰ্বাচনতো আমি তেনে কাম কৰি গৈ আছিলোঁ আমাৰ এটা বিশ্বাস আছিল কিন্তু গৌৰৱ গগৈ আৱেগৰ বৰ্তি হৈ পেলাই ৰাইজে ভোট দিছে যোৰহাট লোকসভা ৰাইজে কাৰণ খুব মৰমীয়াল খুব শ্ৰদ্ধাৰ ৰাইজ যোৰহাট লোকসভা ৰাইজ আৰু শিক্ষিত ৰাজধানী বুলি ক'লেও ভুল নহ'ব যোৰহাটত একেবাৰে আমি সেইমতে যোৱা হ'ব আমি আমাৰ আশা আছিলে কিন্তু নহ'লোঁ আৰু কিন্তু আমাৰ যিটো জয়যাত্ৰা বা আমাৰ কৰ্মযাত্ৰা সেইখিনি আমি কৰি গৈ আছোঁ সেইকাৰণে নতুন পৰিকল্পনা বুলিবলৈ নাই যিসমূহ আঁচনি আমি ভালদৰে ৰূপায়ণ কৰিব লাগে যে আমাৰ কোনো যেন আমাৰ কাৰ্যকৰ্তাই ক'তো একো দাগ আনিব নালাগে কোনো একো আমি কাৰোবাক অন্যায় কৰিব নালাগে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকক আমি সমান চকুৰে চাব লাগে সেই লক্ষ্যৰে আমি কাম কৰি যাম অখিল গগৈ ডাঙৰীয়াৰ যিটো মই হাঁহিৰে তেওঁ প্ৰত্যুত্তৰ দিছিলোঁ 21 চনৰ উপনিৰ্বাচনত তেওঁ হৰুৱাই এইবাৰ এই পঞ্চায়ত নিৰ্বাচনত তেওঁ হৰুৱাই মই এটাই তেওঁ প্ৰতিক্ৰিয়া দিম মিচিককৈ হাঁহিৰে এই মিচিককৈ হাঁহিৰে মই অখিল গগৈ ডাঙৰীয়াক এই প্ৰত্যুত্তৰ দিম